আপোনালোক সকলোকে নমস্কাৰ জনাই আমি আজিৰ সংবাদমেলৰ কাম আৰম্ভ কৰিবলৈ লৈছোঁ। ৰাইজৰ দলে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈক জয়ী কৰাবৰ কাৰণে আজিৰ পৰা আমি এক পৰিকল্পিত অভিযান, এক ধাৰাবাহিক অভিযান আৰম্ভ কৰিবলৈ সংকল্প লৈছোঁ। আজিৰ পৰা গৌৰৱ গগৈক সাংসদ হিচাপে যাতে শিৱসাগৰত আমি জিকাব পাৰোঁ, তাৰ কাৰণে আজিৰ দিনটোৰ পৰা আমি শিৱসাগৰ বিধানসভা সমষ্টিৰ নতুন আৰু পুৰণি 33টা পঞ্চায়ত এলেকাত আজিৰ পৰা কাৰ্যালয় নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আজি মই নিজে 7টা এনেকুৱা নিৰ্বাচনী কাৰ্যালয় গৌৰৱ গগৈক জয়ী কৰাবৰ কাৰণে 7টা নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰিম। ইতিমধ্যে এই সম্পৰ্কীয় বিভাগীয় অনুমতি আমি আদায় কৰিছোঁ, বিভাগীয় অনুমতি আবেদন কৰিছোঁ আৰু ইতিমধ্যে সেইটো অনুমতি প্ৰাপ্ত হৈছে। গতিকে আজিৰ দিনটোৰ পৰা আমি 33টা পঞ্চায়তত 33টা গৌৰৱ গগৈৰ নিৰ্বাচনী কাৰ্যালয় আৰম্ভ কৰিম ৰাইজৰ দলৰ উদ্যোগত। আৰু শিৱসাগৰ নগৰত আমি 14টা ৱাৰ্ডত 14টা নিৰ্বাচনী কাৰ্যালয় কাইলৈ দিনটোৰ ভিতৰত আমাৰ সম্পূৰ্ণ হৈ যাব বুলি আশা কৰিছোঁ। প্ৰত্যেকটো নিৰ্বাচনী কাৰ্যালয় আমাৰ স্থানীয় বিশিষ্ট ব্যক্তিৰ জৰিয়তে উদ্বোধন কৰিবৰ কাৰণে দলৰ তৰফৰ পৰা সমষ্টি কমিটি আৰু জিলা কমিটিক ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰা হৈছে। আৰু তেখেতসকলে আজিৰ দিনটোৰ পৰা, আজি মই 7টা খালি মই নিজে উদ্বোধন কৰি দিম, আজি যিহেতু প্ৰথম দিন, গতিকে 7টা মই নিজে উদ্বোধন কৰিম আৰু বাকী কাৰ্যালয়বিলাক স্থানীয় বিশিষ্ট ব্যক্তিবিলাকে শিৱসাগৰত এটা এটাকৈ কাৰ্যালয়বিলাক উদ্বোধন কৰিব। আজি আমি ৰাইজৰ দলে গৌৰৱ গগৈৰ হৈ প্ৰচাৰ কৰিবৰ কাৰণে এখন প্ৰচাৰ পত্ৰিকা এখন আমি ছপা কৰি উলিয়াইছোঁ। এইখন হ'ল ৰাইজৰ দলৰ গৌৰৱ গগৈৰ সপক্ষে প্ৰচাৰ পত্ৰিকা। এই প্ৰচাৰ পত্ৰিকা এনে আগতে প্ৰকাশ পোৱা প্ৰচাৰ পত্ৰিকাৰ নিচিনা গতানুগতিক প্ৰচাৰ পত্ৰিকা আমি কৰা নাই। ইয়াত আমি 2জন সাংসদৰ ৰিপৰ্ট কাৰ্ড সংলগ্ন কৰি দিছোঁ। আমাৰ পূৰ্বৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈৰ ৰিপৰ্ট কাৰ্ড আৰু পূৰ্বৰ কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ ৰিপৰ্ট কাৰ্ড। ভাৰতৰ সংসদত কোনজন মানুহৰ ভূমিকা কেনে, সেই ভূমিকা সম্পৰ্কে আমি ইয়াতে সম্পূৰ্ণৰূপে ব্যাখ্যা কৰিছোঁ। ইয়াত আমি পাই চিত্ৰৰ জৰিয়তে, আপোনালোকে নিশ্চয় দেখিছে, আমি পাই চিত্ৰৰ জৰিয়তে সংসদত কিমান প্ৰশ্ন এতিয়ালৈকে উত্থাপন কৰিছে, তাৰ এখন তালিকা দি দিছোঁ। আমি কৈছোঁ যে গৌৰৱ গগৈয়ে 5টা বছৰত 245টা প্ৰশ্ন লোকসভাত উত্থাপন কৰিছে। ইয়াৰ বিপৰীতে তপন গগৈয়ে কেৱল 9টা প্ৰশ্ন লোকসভাত উত্থাপন কৰিছে। মানে স্বৰ্গ আৰু পাতালৰ সম্পৰ্ক এইটো। গৌৰৱ গগৈ 245টা প্ৰশ্ন উত্থাপন কৰিছে লোকসভাত 5টা বছৰত, আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ কেৱল 9টা প্ৰশ্ন উত্থাপন কৰিছে। এজন সাংসদে ভাৰতৰ লোকসভাত গড়ে 210টাকৈ প্ৰশ্ন উত্থাপন কৰে। গৌৰৱ গগৈয়ে ৰাষ্ট্ৰীয় গড় 210টাতকৈ বেছি, 35টা বেছি, 245টা প্ৰশ্ন উত্থাপন কৰিছে। আৰু তপন গগৈয়ে 210টাৰ ৰাষ্ট্ৰীয় গড়, এজন সাংসদে উত্থাপন কৰা প্ৰশ্নৰ সংখ্যাটো হ'ল 210, সেই ৰাষ্ট্ৰীয় গড়ৰ 210টাৰ ভিতৰত কেৱল 9টা, অৰ্থাৎ 209টা কমকৈ প্ৰশ্ন উত্থাপন কৰিছে। এজনে হ'ল তপন গগৈ, যিজনে কেৱল নামটো লগাবৰ কাৰণে 5টা বছৰৰ ভিতৰত 9টা প্ৰশ্ন উত্থাপন কৰিছে। তাকো একো ভাইটেল কুৱেশ্যন নহয়, লাংফাং প্ৰশ্ন। গতিকে মই ভাবোঁ যে যোৰহাট লোকসভাৰ নিচিনা এটা শিক্ষিত লোকসভাৰ সচেতন সকলো নাগৰিকে, সকলো ভোটাৰে তপন গগৈক নহয়,
নিশ্চিতভাৱে গৌৰৱ গগৈ ভোট প্ৰদান কৰি এইবাৰ জয়ী কৰিব। সংসদত যি বিতৰ্ক হয়, সেই বিতৰ্ক অনুষ্ঠানবিলাকত গৌৰৱ গগৈয়ে 78 বাৰ 78 বাৰ অংশগ্ৰহণ কৰিছে আৰু তপন গগৈয়ে অংশগ্ৰহণ কৰিছে 11 বাৰ। তাকো তপন গগৈৰ অংশগ্ৰহণটো কোনো ছিগনিফিকেঞ্চ নাই, ছিগনিফিকেণ্ট কোনো বিতৰ্কত তেখেতে অংশগ্ৰহণ কৰা নাই। গৌৰৱ গগৈয়ে 78 বাৰ এনেকুৱা ধৰণৰ সংসদৰ বিতৰ্ক ডিবেটত অংশগ্ৰহণ কৰিছে, অথচ ৰাষ্ট্ৰীয় গড় কিন্তু 46.7। এজন সাংসদে 46 বাৰ 46.7 মানে খুব বেছি 47 বুলি ধৰিব পাৰি, 47 বাৰে অংশগ্ৰহণ কৰে, কিন্তু গৌৰৱ গগৈ 78 বাৰ এনেকুৱা বিতৰ্কত অংশগ্ৰহণ কৰিছে। গতিকে গৌৰৱ গগৈ এজন এভাৰেজ সাংসদতকৈ বহুত ওপৰৰ সাংসদ। আৰু বিতৰ্কৰ যদি ৰেঞ্জটো চাই তেতিয়াহ'লেতো আপোনালোকে আচৰিত হ'ব। বিতৰ্কৰ ৰেঞ্জটো যদি চাই, বিতৰ্কৰ ৰেঞ্জটো হ'ল ভাৰতীয় অৰ্থনীতিৰ শ্বেতপত্ৰ প্ৰকাশৰ পৰা, গ্ল'বেল ৱাৰ্মিঙৰ পৰা, আমাৰ ইয়াৰ NHIDCL বনাই থকা 4 লেন পৰ্যন্ত প্ৰত্যেকটো বিষয়তে গৌৰৱ গগৈ খুব ইম্পৰ্টেণ্ট ডিবেটত অংশগ্ৰহণ কৰিছে। অনাস্থা প্ৰস্তাৱৰ নিচিনা, মোদী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ নিচিনা প্ৰস্তাৱত গৌৰৱ গগৈ লিড কৰিছে সংসদত। গৌৰৱ গগৈ নৰেন্দ্ৰ মোদীক সন্মুখত ৰাখি, অমিত শ্বাহক সন্মুখত ৰাখি নৰেন্দ্ৰ মোদীৰ সন্মুখত ৰঙা চকু দেখুৱাব পৰা এজন অসমীয়া। আপুনি বিতৰ্কৰ যদি প্ৰশ্নবিলাক যদি চাই, কি ওপৰত বিতৰ্ক কৰিছে? ভাৰতীয় অৰ্থনীতিৰ শ্বেতপত্ৰৰ ওপৰত বিতৰ্ক কৰিছে, জল সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ খচৰা যিখন বিল আছিলে সেইখনৰ ওপৰত তেওঁ বিতৰ্ক কৰিছে, NHIDCLৰ দ্বাৰা নিৰ্মিত হাইৱে সন্দৰ্ভত তেওঁ বিতৰ্ক কৰিছে, সমষ্টি পুনৰ্নিৰ্ধাৰণ কিয় কৰিব নালাগে, কিয় গণ্ডগোল হৈছে পুনৰ্নিৰ্ধাৰণ প্ৰক্ৰিয়াটো, তাৰ ওপৰত বিতৰ্ক কৰিছে, কেন্দ্ৰীয় বাজেটৰ ওপৰত গুৰুত্বপূৰ্ণ বিতৰ্কত অংশগ্ৰহণ কৰিছে, ভাৰতৰ সীমা সুৰক্ষাৰ ওপৰত বিতৰ্ক কৰিছে, চীনৰ সৈতে ভাৰতৰ আমি এই লিফলেট শিৱসাগৰ বিধানসভা সমষ্টি আৰু যোৰহাট লোকসভা সমষ্টিৰ প্ৰত্যেক ঘৰতে ৰাইজৰ দলে গৈ, আমাৰ কৰ্মীসকলে গৈ এই লিফলেটখন, এই ৰিপৰ্ট কাৰ্ডখন আমি ঘৰে ঘৰে গৈ মানুহৰ ঘৰে ঘৰে দিম। আৰু মই দলৰ সভাপতি হিচাপে আজি দলৰ কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ, নিৰ্দেশ দিছোঁ যে আজিৰ দিনটোৰ পৰা আমাৰ এই অভিযান গোটেই লোকসভা সমষ্টিত আৰম্ভ হৈছে। আমাৰ লিফলেট প্ৰত্যেকজন কৰ্মীৰ হাতত থাকিব আৰু প্ৰত্যেকজন কৰ্মীয়ে একোটা অঞ্চলত গৈ প্ৰত্যেক ঘৰ মানুহত গৈ এই লিফলেটবিলাক প্ৰদান কৰিব লাগিব আৰু আমাৰ নেতৃবৰ্গই গৈ সেই লিফলেটবিলাক ঘৰে ঘৰে পাইছেনে নাই আমি পৰীক্ষা কৰিম। আজিৰ পৰা এই কাম আৰম্ভ হ'ল। তেতিয়াহ'লে মই দুটা কথা ক'লোঁ। আজিৰ পৰা নম্বৰ 1, আমি 33টা পঞ্চায়ত এলেকাত আজিৰ পৰা কাৰ্যালয় আৰম্ভ কৰিছোঁ শিৱসাগৰ বিধানসভা সমষ্টিৰ ভিতৰত, আৰু কাইলৈৰ ভিতৰত আমি শিৱসাগৰ নগৰৰ 14টা ৱাৰ্ডত 14টা গৌৰৱ গগৈৰ নিৰ্বাচনী কাৰ্যালয় আৰম্ভ কৰিম। আমি স্পষ্টভাৱে কৈছোঁ যে সংসদত শুই বহি কাল কটোৱা, টোপনি মাৰি থকা সাংসদ তপন গগৈক ভোট দিয়ে আমাৰ একো লাভ নাই। গৌৰৱ গগৈক যদি ভোট দিয়ে আৰু যদি ইণ্ডিয়াৰ চৰকাৰ হয়, আমাৰ বিৰোধীসকলৰ চৰকাৰ হয়, তেতিয়াহ'লে গৌৰৱ গগৈ ভাৰতৰ এজন গুৰুত্বপূৰ্ণ মন্ত্ৰী হ'ব। আৰু তপন গগৈ কি হ'ব? তপন গগৈ কি হ'ব? RSSৰ কেম্পত হাফ পেণ্ট পিন্ধি লতৌ পতৌকৈ ইফালে ইফালে ঘূৰি ফুৰা এজন মানুহ হ'ব। হয়নে নহয় কওক? যদি চৰকাৰ গঠন হয়, তপন গগৈটো আৰু কোনোপধ্যে মন্ত্ৰী নাপায়, আৰু জীৱনৰ শেষ বয়সত যদি কেতিয়াবা মন্ত্ৰী পায়গৈও তেতিয়াহ'লে খুব বেছি ৰাজ্যিক মন্ত্ৰী এটা পাব, কাৰণ তেওঁতো হিন্দীও নাজানে, তেওঁ ইংৰাজীও নাজানে। খুব বেছি যদি হয় জীৱনৰ শেষ বয়সত ৰাজ্যিক মন্ত্ৰী এটা হ'ব পাৰে। কিন্তু গৌৰৱ গগৈ যদি এতিয়া মন্ত্ৰী হয় তেতিয়াহ'লেতো 2 নম্বৰ বা 3 নম্বৰ মন্ত্ৰী হ'ব ভাৰতৰ এতিয়া আজিৰ দিনটোত। এজন গুৰুত্বপূৰ্ণ মন্ত্ৰী হ'ব। যদি অসমৰ পৰা যদি ধৰক কাইলৈ বৈদেশিক মন্ত্ৰী হয়, ফৰেইন এফেয়াৰ্ছ মন্ত্ৰী এজন হয়, ডেফিনেটলি গৌৰৱ গগৈ হ'ব। আৰু গৌৰৱ গগৈ যদি ফৰেইন এফেয়াৰ্ছ মন্ত্ৰী হয়, ভাল লাগিবনে নাই কওকচোন আপোনালোকৰ? গতিকে তেনেকুৱা এজন মানুহক ভোট নিদি এনে তলো ঘূৰি ফুৰা মানুহ তাকতো ভোট দি আমাৰ একো লাভ নাই। যাৰ মুখত কণ্ঠই নাই, একো ক'বই নাজানে,
না ইংৰাজী ক'ব জানে, না হিন্দী ক'ব জানে, না বিতৰ্ক কৰিব পাৰে, গতিকে তেওঁকতো ভোট দি লাভ নাই, নাম্বাৰ 1। নাম্বাৰ 2, ছাপ'জ NDA চৰকাৰ কৰিলে, বিজেপিয়ে চৰকাৰ কৰিলে, তেতিয়া কি হ'ব? তেতিয়াহ'লে NDA যদি চৰকাৰ কৰে তেতিয়াহ'লে গৌৰৱ গগৈ হ'ব লোকসভাৰ বিৰোধী দলৰ হয় নেতা, নহ'লে উপদলপতি, হয়নে? তেওঁ ভাৰতবৰ্ষৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক উত্থাপন কৰিব, কাৰণ তেওঁ ফ্লুৱেণ্টলি ইংৰাজী আৰু ফ্লুৱেণ্টলি হিন্দী কয়, আৰু বিষয়বিলাকৰ ওপৰত তেওঁৰ দখল আছে। তাৰমানে সমগ্ৰ অসমৰ প্ৰশ্নবিলাক সেইবিলাক দপদপাই সংসদৰ মজিয়াত উত্থাপন কৰিব পৰাৰ ক্ষমতা গৌৰৱ গগৈ আছে। তেওঁ এজন দেশৰে এজন অগ্ৰণী সাংসদ ৰূপে পৰিগণিত হৈছে ইতিমধ্যে। আৰু তপন গগৈ কি? তপন গগৈ সংসদত নাক ঘৰ ঘূৰাই শুই থকা মানুহ এজন, তেওঁতো কামেই নাই, মাথা গন্তি, মইতো ক'লোৱে মাথা গন্তিৰ বাহিৰে একো নহয়। ভোটটো দিবলৈ হ'লে মানে তেতিয়াহ'লে তপন গগৈ কেৱল লাগিব, তাৰ বাহিৰেতো তপন গগৈ কামেই নাই। সংসদত যদি কেতিয়াবা ডিভিজন হয় তেতিয়াহ'লে তাৰ বাহিৰেতো বেলেগ কোনো কামেই নাই, তেওঁ তাত থাকিলেও কাম নাই, নাথাকিলেও কাম নাই। আমি যোৰহাট লোকসভা সমষ্টিত আমি গৌৰৱ গগৈৰ পক্ষত 3জন বিধায়ক আছোঁ। 3জন মানে কংগ্ৰেছৰ 2জন, দেৱব্ৰত শইকীয়া, তাৰপিছত তিতাবৰৰ ভাস্কৰ বৰুৱা আৰু শিৱসাগৰত অখিল গগৈ। মই আপোনালোকক কৈছোঁৱে যে জান প্ৰাণ দি আমি শিৱসাগৰৰ পৰা গৌৰৱ গগৈক আমি লিড দিম, এইটোতো মোৰ চেলেঞ্জ, যে জান প্ৰাণ দি শিৱসাগৰৰ পৰা গৌৰৱ গগৈক আমি লিড দিম। বাকী নাজিৰাৰ বিধায়ক আৰু তিতাবৰৰ বিধায়কে তেনেকৈ লিড দিবলৈ কেনেকৈ কাম কৰিছে মই নাজানো, আপোনালোকে এইটো যিটো সমালোচনা কৰিছে মই শুনিছোঁহে, তো মই আশা কৰিম যে তেখেতসকলেও কাম কৰিব। আনহাতে এইটো কথা আপোনালোকে আঙুলিয়াই দিছে যে কংগ্ৰেছ দলৰ নেতৃবৰ্গই, জিলা পৰ্যায়ৰ নেতৃবৰ্গই যিধৰণে কাম কৰিব লাগিছিলে সেইধৰণে কাম কৰা নাই বুলি কৈছে। তো আমাৰ ক্ষেত্ৰত এটা বস্তু দেখিছোঁ যে কোঅৰ্ডিনেশ্যনটো একেবাৰে ভাল হোৱা নাই, কোঅৰ্ডিনেশ্যনটো ভাল হোৱা নাই, সেইটো এটা প্ৰব্লেম হৈছে আমাৰ কাৰণে কাম কৰিবলৈ। তাতকৈ বেছি মই আমাৰ নিজৰ বন্ধু, আমাৰ কি কয় আমি একেলগতে সতীৰ্থ, আমাৰ কি কয় আপোনাৰ ঐক্যমঞ্চৰ দলৰ বিষয়ে মইতো তাতকৈ ক'ব নোৱাৰোঁ, কিন্তু এটা কথা খাটাং যে এতিয়ালৈকে যিটো কোঅৰ্ডিনেশ্যন হ'ব লাগে তেওঁলোকৰ দলততো কি কাম কৰিছে মই নাজানো, কংগ্ৰেছ দলে কাম কৰিছে নে নকৰিছে মই ভালকৈ নাজানো। আমাৰ দলৰ প্ৰত্যেকজন কৰ্মী এতিয়া দিনে ৰাতিয়ে, আজি 3 দিন 4 দিন ধৰি দিনে ৰাতিয়ে কাম কৰি আছে। আপোনালোকে নিজে দেখিছে প্ৰত্যেকজন মানুহ, কোনো খাবলৈ শুবলৈ সময় নাই। মই নিজে ইয়াত বহি লৈ কেম্প কৰি গোটেই এইকেইদিন মই সংবাদ মাধ্যমত নোলাই অন্নবৰতে খালি ফিল্ডৰ কামখিনি কৰি ল'লোঁ। চাৰিওফালে মই একেবাৰে চৰাইদেউৰ পৰা নাজিৰা, কি কয় আপোনাৰ চৰাইদেউৰ পৰা একেবাৰে তিতাবৰলৈকে, মাজুলীৰ পৰা একেবাৰে আপোনাৰ কি কয় মাহমৰালৈকে সমস্ত আমাৰ কমিটিবিলাকক যিবিলাক লজিষ্টিক ছাপৰ্ট দিব লাগে সেই ব্যৱস্থাখিনি কৰি দিলোঁ, সেইধৰণে কামবিলাক আগবঢ়াই দিছোঁ। বাকী কংগ্ৰেছ দলৰ পৰা কি কৰিছে কি কৰিছে নাজানো, কিন্তু অসুবিধা এটাই পাইছোঁ যে কোঅৰ্ডিনেশ্যনটো ভাল হোৱা নাই, আমাক খবৰবিলাক জনোৱা নাই। যেনেকৈ ধৰক গৌৰৱ গগৈ ডাঙৰীয়া সেইদিনা আমাৰ শিৱসাগৰ সমষ্টিলৈ আহিছে, মই আশা কৰিছিলোঁ যে মোক লগত লৈ লোৱা হ'লে ভাল আছিলে, বা আজি গোটেই যোৰহাট লোকসভা সমষ্টিটোত গৌৰৱ গগৈ ডাঙৰীয়া যলৈকে গৈছে ময়ো আশা কৰোঁ যে ময়ো গোটেই অঞ্চলবিলাকলৈ গৈ গোটেই যোৰহাট লোকসভা সমষ্টিটোত যিহেতু আমাৰ সকলো ঠাইতে সংগঠন আছে, গতিকে ময়ো লগতে যোৱা হ'লে নিশ্চয় গৌৰৱ গগৈৰ কাৰণে আৰু সুবিধা হ'লহেঁতেন। এই ধৰণৰ কোঅৰ্ডিনেশ্যনবিলাক এতিয়ালৈকে হৈ উঠা নাই। মানে এনেকুৱা বুজিব পৰা নেকি, ধৰি লওক শিৱসাগৰ সমষ্টিত আপুনি ক'লে যে লিড দিম, ধৰি ল'লোঁ 100%, আৰু যদি তেওঁ সঁচাকৈ বোলে নহয় ক'ব পাৰে যে ঠিক আছে যে চৰকাৰী পক্ষৰ সাংসদ লোকসভাত ইমান হাল্লা হুলস্থুল কৰি থকাৰ দৰকাৰ নাই, তেওঁতো একদম চৰকাৰী কাম কাজবিলাক কৰে। তপন গগৈ বাৰু যোৰহাট লোকসভা সমষ্টিলৈ আজিলৈকে এটা ছিংগুল কিবা প্ৰজেক্ট আনিব পাৰিলে নেকি কেন্দ্ৰীয় চৰকাৰৰ পৰা? এটা আপোনালোকে কওক। বৰং আমাৰ ইয়াত থকা ONGCৰ কাৰ্যালয়টো যাওঁ হৈ আছে এতিয়া, ONGC কাৰ্যালয়, সেই ONGC কাৰ্যালয়ৰ পৰা বিজেপি মানুহকেইটাই অকল ঠিকা থুকলি চববিলাক লৈ লুটি থাকে, লুটি পুটি খায়। কিন্তু সেই ONGCৰ এটা এটাকৈ কাৰ্যালয় ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে ৰিচাৰ্চ যিটো চেল সেইটো ইয়াৰ পৰা উঠি গৈ গুচি গ'ল, ইয়াৰ পৰা লৈ গুচি গ'ল শিৱসাগৰৰ পৰা, এইটোক লৈ মাত নাই। মানে কোনোবা চৰকাৰী প্ৰজেক্ট এটা আনিছে, চৰকাৰী ডেভেলপমেণ্ট ৱৰ্ক এটা আনিবলৈ সক্ষম হৈছে, ডাঙৰ ভাৰতৰ এটা কাম এটা বোলে সাংসদ হিচাপে চৰকাৰী সাংসদ হিচাপে আনিছে, তেতিয়াহ'লেও কথা আছিলে। কিন্তু মাথা গন্তি কৰিবৰ কাৰণে আমি পঠিয়াই কি লাভ আছে কওক? সেইকাৰণে এই মুহূৰ্তত সকলোকে অনুৰোধ জনাইছোঁ, আহক আমি সকলোৱে মিলি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে
অসমে গৌৰৱ কৰিবলগীয়া এজন সাংসদক আমি ভাৰতৰ লোকসভালৈ পঠিয়াই দিওঁ আহক আমি সকলোৱে মিলি গৌৰৱ গগৈক জয় কৰাম আৰু এটা কথা মনত ৰাখিব গৌৰৱ গগৈ ডেফিনেটলি এদিনটো ইয়াৰ পৰা গৈ কেন্দ্ৰীয় মন্ত্ৰী হ'বই কিন্তু কেন্দ্ৰীয় মন্ত্ৰী নহ'লেও যদি কোনোদিন যদি গোটেই জীৱনত যদি কংগ্ৰেছে কেতিয়াবা চৰকাৰ গঠনো কৰিব নোৱাৰে বুলি ধৰিলোঁ তথাপিও গৌৰৱ গগৈ ভাৰতৰ এজন ডাঙৰ ৰাজনীতিক এইটো হ'ব ইতিমধ্যে কয় নহয় কি যি মূলা বাঢ়ে দুপাততে চিন ইতিমধ্যে প্ৰমাণিত হৈ গৈছে যে তেওঁ এজন ডাঙৰ ৰাজনীতিক আৰু তৃতীয় কথা আহক আমি সেইজন সাংসদক জিকাই পঠিয়াওঁ যিজন এদিন অসমত নিশ্চয় অসমৰ এজন মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ নহয়নে অসমৰ এজন মুখ্যমন্ত্ৰী হ'ব যে যিজন ব্যক্তিত্বশালী যি কাম কৰিব পাৰে যাৰ প্ৰভাৱ আছে যি এফেক্টিভ তেনেকুৱা মানুহজনক ভোট নিদি গছৰ মূঢ়া তাততো ভোট দি লাভ একো নাই সেইকাৰণে মই সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ৰাইজৰ দলৰ তৰফৰ পৰা আহক আমি সকলোৱে মিলি গৌৰৱ গগৈক জয় কৰাবৰ কাৰণে কাম কৰোঁ আহক আমি সকলোৱে মিলি গৌৰৱ গগৈৰ প্ৰচাৰ কৰোঁ আৰু সকলোকে মই সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ দলৰ প্ৰত্যেকজন কৰ্মীক আন্তৰিকতাৰে সৈতে মই থিলে যিমান আন্তৰিকতাৰে আপোনালোকে নিৰ্বাচনী কামত লাগিলহেঁতেন সেই একেই আন্তৰিকতাৰে আপোনালোকক মই গৌৰৱ গগৈৰ হৈ লাগিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ধন্যবাদ অসমৰ কথা সুধিবলৈ হয় তেতিয়াহ'লে গৌৰৱ গগৈ অসম চবেই বুজি পায় তপন গগৈ নামৰ যে এজন সাংসদ আছে ভাৰতৰ কোনোবা মানুহে গম পায় নেকি কওক গৌৰৱ গগৈ গ'লে আজি যিকোনো এটা ৰাষ্ট্ৰীয় অনুষ্ঠানত গৌৰৱ গগৈ আহিছে বুলি এটা সন্মান পায় আৰু তপন গগৈ পিছফালৰ চিটত বহি থাকিলেও কোনো মানুহে চিনি নাপায় গতিকে গৌৰৱ গগৈ দিল্লীত অসমৰ পৰিচয় তপন গগৈ ভিৰৰ মাজত এজন বা মাথা গন্তিৰ বাহিৰেতো একো নহয় এই ভিৰত বহুত থাকিলে যে গন্তি দিবৰ কাৰণে এজন দুজন তিনিজন এনেকৈ গন্তিটো দিবৰ কাৰণে তপন গগৈ নামৰ মানুহজন হ'ব কিন্তু সাংসদ হিচাপে তেওঁৰ কোনো ছিগনিফিকেঞ্চ নাই গৌৰৱ গগৈ কাৰ বিৰুদ্ধে সাংঘাতিক ধৰণে সৰব আৰু তপন গগৈয়ে গোটেই জীৱনটো বিদেশীৰ বিৰুদ্ধে আন্দোলন কৰিলে ছাত্ৰ সন্থাত থাকি তাৰপিছত হাফ পেণ্ট এটা পিন্ধি বিদেশীৰ বিৰুদ্ধে কোনোদিন মাত নিদিওঁ বুলি শপত ল'লে হয়নে আৰু তেওঁ নাগৰিকত্ব আইন বা নাগৰিকত্ব সংশোধনী আইন বা CAA পক্ষত অংশগ্ৰহণ কৰিলে তেওঁৰ মুখখন তেতিয়াৰ পৰা বুবা আৰু নাই বিদেশীৰ বিৰুদ্ধে এটাও শব্দ তেওঁ ক'ব নোৱাৰে গৌৰৱ গগৈ এজন ব্যক্তিত্বশালী মানুহ আৰু তপন গগৈ হ'ল হয় হুজুৰ দিল্লীৰ পৰা যিটো ক'ব আৰু সেইটোৱে হয় ছাৰ এইটো হ'ল তপন গগৈ আৰু গৌৰৱ গগৈ হ'ল কি যে প্ৰত্যেকটো প্ৰশ্নতে নিজৰ দৃষ্টিভংগী থকা এজন সাংসদ গৌৰৱ গগৈ ভাৰতৰ এজন উদীয়মান ৰাজনৈতিক নেতা হিচাপে পৰিচিত হৈছে লোকসভাত লোৱা তেওঁৰ ভূমিকাৰ কাৰণে আৰু তপন গগৈ কি কৰিছে তপন গগৈ আগৰ জাতীয়তাবাদী চৰিত্ৰ এৰি হিন্দুত্ববাদত শৰণ লৈ RSS আৰু বিজেপিত হাফ পেণ্টটো পিন্ধি ইফালৰ পৰা সিফালে লাঠি এডাল লৈ ৰাতিপুৱা তেওঁলোকৰ RSSৰ কেম্পবিলাকত জইন কৰি ঘূৰি ফুৰিছে এতিয়া কোনজন মানুহক ভোট দিব লাগিব কওক আপোনালোকে আমি সেইকাৰণে কৈছোঁ যে ৰাইজে সিদ্ধান্ত লওক যে দিল্লীৰ কণ্ঠ যি দিল্লীত দপদপাই থাকে সেই মানুহজনক ভোট দিব মানে দিল্লীত গৈ লোকসভাত গৈ শুই থকা মানুহজনক নাকঘৰ গৰাই শুই থকা মানুহজনক ভোট দিব সেইকাৰণে ৰাইজৰ দলে আমি কৈছোঁ যে ৰাইজৰ দলৰ সমৰ্থিত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈক ভোট দিয়ক হাতৰ চিনত ভোট দিয়ক আপোনাক মই এটা কথা কৈ দিলোঁ শুনক পীযুষ হাজৰিকাৰ কথাটো এটা কথা কৈ দিওঁ পীযুষ হাজৰিকাই কি কৰিছেনো আচলতে পীযুষ হাজৰিকাই নিজৰ ভায়েকক পঠিয়াই চব নামঘৰবিলাকত পইচা দি মানুহক কিনিব খুজিছে পীযুষ হাজৰিকাইতো পইচাৰ টোপোলা এটা লৈ আহি ইয়াত বিলাহে আছে হয়নে নহয় কওকচোন আপোনালোকে প্ৰত্যেকজন সাংবাদিকেতো জানে নাই কওকচোন বাৰু আপোনাৰ সাংবাদিকবিলাকে মোক কওক আমাৰ সন্মানীয় সাংবাদিকসকলে কওক শিৱসাগৰৰ সাংবাদিকসকল যথেষ্ট পৰিমাণে মানে এক্টিভ সাংবাদিক সক্ৰিয় সাংবাদিক একদম মই ভাবোঁ যে অসমৰ ভিতৰতে সক্ৰিয় সাংবাদিক যদি কোনোবা ঠাইত আছে সেইটো এটা ঠাই হ'ল শিৱসাগৰ আপোনালোকে নিশ্চয় সকলোৱে খবৰ পাইছে যে হাজৰিকা উপাধিৰ নিসিংহ হাজৰিকা নেকি পীযুষ হাজৰিকাৰ এই ভায়েকজনে বাৰু আমাৰ শিৱসাগৰ সমষ্টিৰ এটা নামঘৰত পইচা বিলাই থকাৰ বাহিৰে বাকী কি কৰিছে
5,000 হয়নে? আপোনালোকে নিজে এমাউণ্টটোৱে কৈ দিলে। মানুহৰ মাথা কিনিব খোজা, মানুহক জীৱ জন্তু বুলি ভবা পীযুষ হাজৰিকাৰ নিচিনা এনেকুৱা দাম্ভিক, অহংকাৰী আৰু মই বৰ ভাবৰ যিবিলাক ৰাজনৈতিক ব্যক্তি আছে, মই ভাবোঁ যে তেওঁলোকে ভাবে যে নহয় মানে গোটেই মানুহক কিনি ল'ম। আৰু মই আচৰিত হৈছোঁ, আপোনালোকে নিজে দেখিছে, আৰে ইলেকশ্যনটো অখিল গগৈ খেলা নাই, চবেই আহি মোক কেলে গালি পাৰে। ইলেকশ্যন খেলিছে গৌৰৱ গগৈ। আগতে গৌৰৱ গগৈক জোকাই আছিলে বোলে কি মাছৰ মতা নে মাইকী এইবিলাক কৈ আছিলে। এতিয়াতো গম পাই গ'ল যে গৌৰৱ গগৈটো সাংঘাতিক ব্যক্তিত্বশালী মানুহ। গৌৰৱ গগৈটো হিমন্ত বিশ্ব বাদ দিয়ক, নৰেন্দ্ৰ মোদীকে ৰঙা চকু দেখুৱাই দিব পাৰে সংসদত। এতিয়াতো গৌৰৱ গগৈৰ বিৰুদ্ধে তেওঁলোকে ক'বলৈ একো নাইকিয়া হৈ গ'ল, হয়নে নহয় কওক? এতিয়া মোক কেনে আক্ৰমণৰ উদ্দেশ্য কৰে? মইতো ইলেকশ্যন খেলা নাই ভাই। মইতো ইলেকশ্যন খেলালেতো মই পানী খুৱাই দিলোহেঁতেন বিজেপিক, কিন্তু মইতো ইলেকশ্যন খেলাই নাই। মোকে চবে আহি চবে পীযুষেও গালি পাৰে, হিমন্তইও গালি পাৰে, জয়ন্ত মল্লয়ো গালি পাৰে, বিজেপিৰ যিমান লিডাৰ ইয়ালৈ আহিছে চবে মোকে গালি পাৰে। আৰে ভাই মই ইলেকশ্যন খেলা নাই, মোকতো ইমান ভয় কৰিছ কিয়? হয়নে নহয় কওক? চবেই মোক গালি পৰাটো কোনো অৰ্থ মই দেখা নাই। চবেই মোকে মানে যেন নামঘৰত যে দবাটো থাকে মোৰ পিঠিতে চবেই কোবাবলৈ চেষ্টা কৰে। আৰে ভাই মইতো আদৰ্শগতভাৱে যিটো কৰিব লাগে কৰিমেই। কোনে বেয়া পায়, কোনে ভাল পায়, কাৰ দিগদাৰ হৈছে, কাৰ বেয়া হৈছে এইটোতো মই নাজানো, মই কৰিমেই কৰিবলগীয়াটো। গতিকে মই ভাবোঁ যে তেওঁলোকৰ যদি সাহস আছে গৌৰৱ গগৈৰ দুখবিলাক উলিয়াই দিয়ক, হয়নে নহয়? গৌৰৱ গগৈ সংসদত লোৱা ভূমিকাটোনো কি কি দুখ আছে সেইটো দেখুৱাই দিয়ক, যদি সাহস আছে তেওঁলোকৰ, হয়নে নহয়? যে গৌৰৱ গগৈয়ে সংসদত এনেকুৱা বেয়া ভূমিকা লৈছে সেইটো দেখুৱাই দিয়ক তেওঁলোকে। তেতিয়াহে মই ক'ম যে গৌৰৱ গগৈৰ বিৰুদ্ধে তেওঁলোকে হেৰি কৰিছে। তেওঁলোকৰ একো নাই, মোক আকৌ গালি পাৰি থাকে। মইতো ভাই ডেডিকেটেড পলিটিকেল ৱৰ্কাৰ, মইতোতো গৌৰৱ গগৈ হৈ প্ৰচাৰ কৰিমেই। তোমালোকে ভাল কোৱা, তোমালোকে বেয়া কোৱা, গালি পাৰা, মাৰা, পিতা, গুলিয়াই দিয়া, তথাপিতো মই একেটাই মানুহ। ধন্যবাদ, হ'ব ন? মই ভাবোঁ যে কিছুমান মানুহ থাকে যিবিলাকে কেৱল কিবা এটা বিতৰ্কমূলক কথা কৈ অকণমান যেনে তেনে নিজৰ নামটো সংবাদ মাধ্যমত উলিয়াই ৰাখিব খোজে। জয়ন্ত মল্ল বৰুৱা নামৰ মানুহজন তেনেকুৱা ধৰণৰ এজন বিতৰ্কিত, অদৰকাৰী, মানে ছাবষ্টেঞ্চ নথকা বুলি কয় যে, সাৰমৰ্ম নথকা, যাক মানে একেবাৰে কলকুৱেল লেংগুৱেজত যি শব্দটো কয় ফটুৱা, কলকুৱেল লেংগুৱেজত, কলকুৱেল লেংগুৱেজৰ এজন ফটুৱা মানুহ এজন। মানে অসমীয়াত এটা খুব ধুনীয়া বাক্য উলিয়াই থৈছে যে জয়ন্ত মল্ল বৰুৱাই নকয় কি, ছাগলীয়ে নেখায় কি। মই ভাবোঁ যে জয়ন্ত মল্ল বৰুৱাৰ কোনো প্ৰশ্নৰ উত্তৰ দিয়াৰ দৰকাৰেই নাই। অসমৰ মানুহে জানে যে জয়ন্ত মল্ল বৰুৱাৰ জিভাখন পাতল, মদ খাই থকা মানুহে যেনেকৈ যিকোনো সময়তে যিকোনো কথা কৈ থাকে, জয়ন্ত মল্ল বৰুৱাইও তাৰমানে টিভি, বাতৰি কাকতত এইবিলাক ওলোৱাবৰ কাৰণে তেওঁৰ যিটো নিচা আছে, সেই নিচাটোৰ কাৰণে জিভাখনে জিতি বকি থাকে। গতিকে জয়ন্ত মল্লৰ নিচিনা অসমৰ সমাজ জীৱনৰ প্ৰতি কোনো ধৰণৰ অৱদান নথকা এটা নিগেটিভ, নেতিবাচক চৰিত্ৰ, তেওঁৰ সম্পৰ্কে তেওঁৰ কৰা প্ৰশ্নৰ কোনো উত্তৰ দিয়াৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ।